মোৰ নাম ৰাইনা, পিয়াৰ মহম্মদ ৰাইনা। কি হৈছে? মোক আফ্ৰিদি, জিছান আৰু সিহঁতৰ গোটেই ল'ৰাকেইটাই মোক ৰাইহানৰ ফটো দেখাইছে। ৰাইহানৰ ফটো দেখাই পেলাই মোক কৈছে, ইয়াক য'তে পাওঁ মোৰ ওচৰত লৈ আহিবি, মোক ফোন মাৰি দিবি, মোক মাতি দিবি। তাক মাৰাৰ সিহঁতে হেৰি বনাইছে, এনেকৈ চবত, আৰু সিহঁতে ক্ৰিমিনেল কেছতো ফাঁচি আছে, জিছান নামৰ ল'ৰাজন। আৰু মোক সিহঁতে ভয় খুৱাইছে, তাক নামাৰিলে এইটো কৰিম সেইটো কৰিম, মোক মাৰিব বুলি কৈছিলে। আজি কি ঘটনাটো ভালদৰে কোৱা, কি হৈছে? ঘটনাটো মানে মই এদিন ইয়াতে আহিছিলোঁ, পিছত আফ্ৰিদি মোক পাইছে, পাই পেলাই মোক ৰাইহানৰ ফটোটো দেখাইছে। ৰাইহানৰ ফটোটো দেখুৱাৰ পিছত কৈছে, ইয়াক চিনি পাওঁ নেকি? মোক বোলো নাই, ইয়াক মই চিনি নাপাওঁ। পিছত মোক কৈছে কি, ইয়াক য'তে দেখ মোক ফোন এটা মাৰি দিবি, মই লগালগ তাক যামগৈ। মই কৈছোঁ, মই কেনেকৈ ফোন মাৰিম, মই মোবাইল নাচাওঁ তেতিয়া, মোৰ মাৰ মোবাইল। পিছত সি মোক কৈছে, হ'ব যেনেকৈ পাৰ মোক মাতি দিবি। পিছত মই এদিন ঘৰতে আছিলোঁ, পিছত আফ্ৰিদিয়ে এনেকৈ মোক ফোন মাৰিছে। মই কৈছোঁ, মই এইচব তাক কি জানো দেখা চেখা নাই, গ'লে মোক ফোন মাৰি দিবি। এনেকৈ মোক 2-3 দিন পিছে সিহঁতে ফোন মাৰি এনেকৈ কৈ থাকে ৰাইহানৰ কথাটো। আফ্ৰিদি কোন হয়? আফ্ৰিদি ল'ৰা এজন ইয়াতে থাকে। ক'ত ঘৰ? এয়া কাঠমেল চাৰিআলি। জিছান কোন? জিছান জিছান আফ্ৰিদিৰ লগৰ। আগৰ কেছত গৈছিল নেকি কিবা? আগত কেছত গৈছিলে, কি কেছত? কিডনেপিং কেছত গৈছিলে। কিবা আছে নেকি তাতে? আৰু কিবা কাজিয়া তাজিয়া কৰিয়ে থাকে সিহঁতে, মাৰপিট কৰিয়ে থাকে। তুমি তাক কি মাতিবলৈ আহিছিলা? মানে তুমি এতিয়া ইয়াত কেনেকৈ পালাহি? ইয়াত কেনেকৈ পালোঁ, মোক ঘটনাটো মানে মোক সিহঁতে এনেকৈ কৈছিলে, এনেকৈ আফ্ৰিদি নামৰ ল'ৰাজনে মোক মানে বহুত ল'ৰা লগাই থৈ দিছে ৰাইহানক এনেকৈ ধৰিবৰ কাৰণে। অকল মোকে নহয়, মোকো কৈছিলে, কিন্তু মই মোৰ আম্মা আব্বাক কৈছোঁ, মোৰ আম্মা আব্বাই মোক ইয়ালৈ লৈ আহিছে, মোক ইয়াত হেৰি কৰিছে। সি আৰু বহুতক এনেকৈ লগাই থৈ দিছে, ৰাইহানক য'তে পায় ৰাইহানক ধৰিবৰ কাৰণে, মাৰিবৰ কাৰণে, এনেকৈ বহুত আছে। তাৰপিছত আফ্ৰিদিৰ লগৰ জিছান, তাৰ তাত আৰ্মছো আছে। এনেকৈ সি গুণ্ডাগাৰ্দি কৰি থাকে, মানুহক ভয় খুৱাই থাকে, এইবিলাক। আৰু নগাঁৱৰ বহুত জেগাতে মানে সি মানুহ কৈ থৈ দিছে, মোকো তেনেকৈ কৈছিলে। কিন্তু মই আগত মোৰ মাক বাপেকক কৈছোঁ, কৈ পেলাই পিছত মই ইয়ালৈ আহি পাইছোঁ, এনেকৈ কৈ বিচাৰটো দিছোঁ আফ্ৰিদিৰ। তাৰপিছত আফ্ৰিদি মোক এনেকৈ কৈছে আৰু ৰাইহানৰ কথাটো। পিছত মই মানে সি আৰু মোক অকল নহয়, সি আৰু বহুতক এনেকৈ কৈ থৈ দিছে, ৰাইহানক পালে ধৰিবা, মাৰিবা, এইটো সেইটো, য'তে পায়, বহুতবিলাকক সি এনেকৈ কৈ থৈ দিছে। কোনে কৈছে? পিষ্টল দেখাই পেলাই ভয় দেখুৱাই নেকি? সিহঁতে হয়, আৰ্মছ দেখাই ভয় খুৱাই মানুহক। জিছান কোন? জিছান এইটো ল'ৰা এজন হয়, সি আগতে কেইদিন আগত কেছ এটাত ফচি আছিলে, কিডনেপিং কেছ এটাত। মানুহক এনেকৈ ধৰালো বস্তু দেখাই মানুহক ভয় খুৱাই হেৰি কৰে। এনেকৈ ৰাইহানকো সিহঁতে চেষ্টা কৰিছিলে, মোক কৈছিলে, মই শুনাৰ লগালগ মই মোৰ মাক বাপেকক ক'লোঁ, মোৰ মাক বাপেকে পিছত মোক ইয়ালৈ লৈ আহিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।